এই পাহাৰো কাটিব এই পাহাৰ আৰু 10-15 দিন 10-15 দিন পাহাৰো যাব দেখি একদম কেম্বা কেম্বা লাগি আছে আগৰ সেই সৌন্দৰ্য নাই আৰু দেই বাকী ঠাইটোৰ লগত আমাৰ বহুত মেমৰি আছেতো যেতিয়া ওলাইছোঁ ৰাতিপুৱাই দীপৰ বিললৈ আগতে দীপৰ বিল এনেকুৱা ৰবিবাৰ হওক বা নিজৰ কাম নথকা দিনাখন ফেমিলি লৈ নিজে বন্ধুৰ লগত ফুৰিব যাওঁ দীপৰ বিল ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ আজি মজা ল'ম ধুনীয়া বিলৰ ওচৰত চাম চৰাই চিৰিকটি নাৰিকল পানী খাম মাকৈ খাম এনেকৈ বুলি ওলাই গৈছিলোঁ দীপৰ বিল কিন্তু আজি এনেকৈ যে যাম দীপৰ বিল তেতিয়াও ভবা নাছিলোঁ ডেভেলপমেণ্ট হোৱাটো আমি সকলোৱে বিচাৰোঁ আমাৰ নিজৰ ঠাইত গ্ৰ' হোৱাটো সকলোৱে বিচাৰোঁ কিন্তু এনেকুৱা ডেভেলপমেণ্ট লাগে জানো আপোনালোকে কি ভাবে কমেণ্ট কৰি পেলাই জনাব মোৰ নিচিনাকৈ আপোনালোকৰো বহুতৰ দীপৰ বিলটো এটা ফেভৰেট ঠাই চাগে নিশ্চয় হ'বই কাৰণ আৰু বিশেষকৈ গুৱাহাটীৰ আশে পাশে যিসকলে থাকে তেওঁলোকৰ বাবেতো আৰু বেছি বিশেষ ঠাই হ'ব কাৰণ আমাৰ গুৱাহাটীৰ আশে পাশে থকা মানুহসকলৰ বাবে বেছি প্ৰাকৃতিক পৰিৱেশ থকা ঠাই ওচৰে পাজৰে বেছি নাই আমি এতিয়া যদি প্ৰাকৃতিক পৰিৱেশ থকা ঠাই ওচৰে পাজৰে যদি ফেমিলিক ফুৰাব লৈ যাওঁ তেনেহ'লে আমি যাব লাগিব দীপৰ বিল যিটো এতিয়া আমাৰ মাজত নাই চানডুবি ফালে যাব লাগিব খামৰেঙা ফালে যাব লাগিব গুৱাহাটীৰ বাহিৰততো বহুত আছে আমাৰ অসমত প্ৰাকৃতিক পৰিৱেশ বহুত আছে কাজিৰঙা মাজুলী মানস এইফালে আমি পবিতৰা কিন্তু গুৱাহাটীৰ ওচৰত থাকি ধৰক এতিয়া আমি ইভিনিং টাইমত ফেমিলিক এপাক ফুৰাই লৈ আহোঁ গুৱাহাটী চিটিৰ ভিতৰত আপুনি কিমান যান জঁটৰ মাজত আপুনি ফুৰাব আমি এপাক দীপৰ বিলৰ ফালে গৈ আহোঁ নাৰিকল পানী খাই আহোঁ মাকৈ খাই আহোঁ অলপমান চৰাই চিৰিকটি চাই আহিলোঁ ধুনীয়াকৈ পানীৰ মাজত কিবা এটা বেলেগ পৰিৱেশ দীপৰ বিলৰ পৰিৱেশ আপোনালোকে জানে কি ক'ম আৰু মই নতুনকৈ মোৰ যদি ভুল হোৱা নাই দীপৰ বিল ইউনেস্কো হেৰিটেজ চাইডতো পৰে মানে যদি মোৰ ভুল হোৱা নাই আপোনালোকে কি ভাবে দীপৰ বিলৰ কথা কমেণ্ট কৰি পেলাই জনাব যেতিয়া কেদাৰনাথ আছিলোঁ কেদাৰনাথৰ পৰা যেতিয়া আহি আছিলোঁ কেদাৰনাথত যেতিয়া আছিলোঁ তেতিয়া দীপৰ বিলৰ কথা শুনি আছিলোঁ আৰু ভাবিছিলোঁ যে আহি পেলাই এপাক দীপৰ বিল চাব আহিম কাৰণ এই দীপৰ বিলত কিমান মেমৰিজ আছে আপোনালোকৰো চাগে বহুত মেমৰিজ আছে দীপৰ বিলৰ লগত মোৰো সেনেকৈ বহুত মেমৰিজ আছে বাইক কিনিয়ে যেতিয়া মই ফাৰ্ষ্ট বাইক লৈছিলোঁ মোৰ FZ সেই বাইকখন কিনিয়ে দীপৰ বিলৰ ফালে ফাৰ্ষ্ট আহিছিলোঁ ফুৰিবৰ কাৰণে কিবা হ'ল দীপৰ বিল ভিডিঅ' শ্বুট এটা কৰিব লাগে দীপৰ বিলত যাওঁ কিবা এটা বাইক ৰাইড কৰিব লাগে দীপৰ বিল হৈয়ে সেইফালে যাওঁ চানডুবি ফালে মোৰ যিমান বন্ধু আছে ইউটিউবাৰ বন্ধু আপোনালোকে জানে য'ত হওক MSK হওক বা যোন মোৰ ইউটিউবাৰ বন্ধুবোৰ আহে বা মোৰ চিনাকি কোনোবা লগৰ বাহিৰৰ পৰা যোনে আহে যেতিয়া মই এয়াৰপৰ্টত ল'ব যাওঁ এয়াৰপৰ্টৰ পৰা লৈ দীপৰ বিল হৈ আহোঁ আৰু দীপৰ বিল হৈ অহা কাৰণটো হ'ল দীপৰ বিল কাৰণ দীপৰ বিলৰ পৰা যেতিয়া আহোঁ সিহঁতক তাতে ৰখাওঁ দীপৰ বিলত নাৰিকল পানী খুৱাওঁ দেখাও ये हम लोग का दीपर बिल है यहाँ पे बहुत देश विदेश से চৰাই চিৰিকটি আহে এইবোৰ কওঁ ধুনীয়াকৈ দেখাই কিনে ৰিলেক্স ঠাই আৰু ফটো চটো উঠোঁ তো এইবোৰ ইমান মেমৰিজ আছিল এতিয়াতো দীপৰ বিল হৈ কিনে কি আহিবি এতিয়া ডাইৰেক্ট এনেকৈ হাইৱে 4 লাইন হৈ আহিব লাগিব এনেকুৱাই আৰু ধৰক আপোনাৰ ঘৰত এজোপা গছ আছে আৰু সেই গছযোৰ আপোনালোকে সৰুৰ পৰাই দেখি আহি আছে আৰু ঘপককৈ গছ এডাল সেইদিনা ডাঙৰ হোৱাৰ পিছত বহুত বছৰ পিছত গছডাল আপোনাৰ ঘৰৰ পৰা কাটি দিলে আপোনাক কেনেকুৱা লাগিব মানে এনেকুৱা লাগিব আপোনাৰ ফেমিলি মেম্বাৰ কোনোবা এটা নাই চ' এনেকুৱা ফিলিংছ যেতিয়া দীপৰ বিলৰ মানে এনেকুৱা গোটেইখিনি গছবোৰ কাটি আছিলে কিবা এটা লাগি গৈছিল মানে কাৰণ এইটো ঠাইৰ লগত বহুতৰে মেমৰিজ আছে ইফালে গেট বন্ধ কৰা আছে এতিয়া গাড়ী মানে ডাঙৰ ভাইচেল যাব দিয়া হোৱা নাই কামটো কি হৈ আছে তাতে দীপৰ বিলত একজেক্টলি ময়ো নাজানো মানে এতিয়া তাতে কিহৰ কাম হৈ আছে তাতে গৈ সুধিব লাগিব যে একজেক্টলি হৈ আছে কি নহ'লে আমি এতিয়া চাই লওঁ ৰ'বচোন কি হৈ আছে একজেক্টলি ফাৰ্দিন আহিছে ফাৰ্দিনাৰে আমি একেলগে গৈ আছোঁ ধুনীয়াকৈ গুড মৰ্ণিং গুড নাইট যেতিয়া আহিছিলোঁ দীপৰ বিলতে গৈছিলোঁ ফুৰিব ফাৰ্দিনৰ ঘৰ নলবাৰীত হয় অঁ এই গাড়ী যাব নিদিয়ে এতিয়াতো বেয়াই লাগিছে বহুত গাড়ী যাব নিদিয়ে দেখোন এইফালৰ পৰা গাড়ী নাই মানে কনষ্ট্ৰাকশ্যন ইয়াৰ পৰাই চাগে ষ্টাৰ্ট হ'ব হা ইয়াৰ পৰাই গাড়ী যাব নিদিয়ে ইফালে বেলেগ ৰাস্তা এইটো ৰাস্তাত যাব পাৰি নেকি চ' সেইটো ৰাস্তা বন্ধ এতিয়া যাব দিয়া নাই এতিয়া আমি এইটো কাৰণে ISBT দি এনেকৈ এটা ৰাস্তা আছে সেনেকৈ আমি এটা দীপৰ বিলখন মানে
গৈছিলোঁ আৰু প্ৰায় ফুৰিবৰ কাৰণে কাৰণ বহুত নেচাৰেল জেগা গুৱাহাটীত তেনেকৈ এনেকুৱা জেগাও নাছিল তো এতিয়া বহুত বেয়া লাগিছে আৰু বহুত মেমৰিজ আছে লগ বন্ধুৰ লগত গৈছোঁ ইফালে এতিয়া ডাইৰেক্ট চানডুবি যাব লাগিব ফুৰিবৰ কাৰণে ব্ৰেকফাষ্ট কৰিব এই তাত পৰঠা পৰঠাটো বেষ্ট ঘুগুনি পৰঠা এইটো খাবই আমি যাওঁ বেষ্ট ঘুগুনি পৰঠা তাতে পাই এটা ঠাই আছে টাৰ্ণিংটোত এই ৰেল লাইনটো সেইখিনিতে আছে নাই চাওঁ যদি আছে আমি খাম সেইটো আৰু মাছ চাছ পায় বজাৰ আছে লোকেল মাছো পায় ফ্ৰুইটছো পায় ফ্ৰেছ ফ্ৰুইটছ ওলাই থৈ দিয়ে নাথাকিব আৰু এইবিলাক আমি অকণমান চালোঁ আমি গম পোৱা মতে ইয়াতে বনি আছে ৰেলৱেৰ কিবা এটা প্ৰজেক্ট বনি আছে আৰু সেই ৰেলৱে প্ৰজেক্টত কি হৈ আছে ট্ৰেইনবোৰ তলেদি গৈ আছে ট্ৰেইনবোৰত বহুত দুৰ্ঘটনা হয় কাৰণ হাতী ক্ৰছ হয় চ' ৰেলৱে এটা প্ৰজেক্ট বনি আছে য'ত ওপৰেদি ট্ৰেইন যাব আৰু তলেদি জীৱ জন্তুৰ বাবে থাকিব মানে হাতীৰ কাৰণে হওক হাতী ইফাল সিফাল কৰিবৰ কাৰণে কৰিডৰ এটা বনিব যদি সেনেকুৱাই বনে তেনেহ'লে ঠিকে আছে কিন্তু গছ গছনিটো কাটিব লাগিছিল জানো গছ গছনিটো নকটাকৈ যদি হ'ল হয় আৰু বেছি ভাল লাগিল হয় এই পৰিৱেশটো থাকি যদি কৰিডৰটো বনিলে হয় যেনেকৈ এতিয়া কাজিৰঙাৰ ওপৰেদি বনি আছে হয় নহয় কাজিৰঙাৰ ওপৰেদি এতিয়া পূৰা বনিব ইমান ডাঙৰ এটা প্ৰজেক্ট কাজিৰঙাৰ যদি মেইন হাইৱেৰ গোটেই গছ চছ যদি কাটি দিয়ে তেতিয়া কেনেকুৱা লাগিব মানে গছ গছনি নকটাকৈ নাজানো চাগে সিহঁতৰ চিষ্টেমটো কেনেকুৱা টাইপত হয় কিন্তু আমাৰ দেখিতো বেয়া লাগিবই কাৰণ আমিহে দেখি আছোঁ সৰুৰ পৰাই দীপৰ বিলখন ৰেলৱেৰ বাহিৰৰ মানুহবিলাকেতো দেখা নাই নহয় হয়নে তাহাঁতে এই ফিলিংছটো কেনেকৈ বুজিব আমাৰ ফিলিংছটো তাহাঁতে বুজিব নোৱাৰিব তাহাঁতৰ হিচাপত কাটো আৰু বনাওঁ কিন্তু আমিহে কাটো বুলি ক'লাৰ লগে লগে বহুত লাগি যাব আগতো বহুত দুৰ্ঘটনা সেনেকুৱা হৈছিলে মানে ট্ৰেইন আহে সেইখিনি ঠাইত হাতী অহা যোৱা কৰে এনেকুৱা দুৰ্ঘটনা আগতো হৈছে চ' এইটো এটা ভালো হৈছে যে এটলিষ্ট জীৱ জন্তু ছেফ হৈ থাকিব ওপৰতে কৰিডৰ হ'ব মানে ধুনীয়াকৈ হাতী ওপৰেদি ট্ৰেইন যাব তলেদি নাযায় কিন্তু এইফালে আকৌ আমাৰ দীপৰ বিলটো নাইকিয়া হ'ল সেইটো কাৰণে বেয়াও লাগিছে হয় আছে পৰঠা দোকানখন আছে আমি যিখন পৰঠা দোকানটো কৈছিলোঁ এইটো ৰেল লাইনটো পাৰ কৰিয়ে এইফালে গড়চুক ছাইডৰ পৰা আহিলে এইটো পাৰ কৰিয়ে এইফালে পৰঠা দোকানটো খাই যাম দিয়া হ'ল ন সেইখন দোকানৰ ঘৰ কৈছে ধুনীয়া পৰঠা পায় দোকানবোৰ এইবিলাক কিমান দোকানবোৰ বহিছিলে ইয়াতে দোকানবোৰো এতিয়া নোহোৱা হৈ গ'ল দেখিয়ে কিবা লাগি গৈছে চোৱা না খালী খালী লাগি গৈছে কিবা ন গৰম দিনততো এতিয়াতে থাকে মানুহে চোৱা না কিবা এটাকে ব্লেং হৈ গ'ল যেন লাগিছে চোৱাচোন হা চোৱাচোন দীপৰ বিল মাই গড কিবা লাগি গ'ল বেলেগ ঠাইত অহা যেন লাগিছে দীপৰ বিল অহা যেন লগাই নাই চোৱা না হয়নে প্ৰাকৃতিক পৰিৱেশ এটা হৈ আছিল গছৰে প্ৰাকৃতিক পৰিৱেশ একো নোহোৱা হৈ গ'ল ইয়াতে কিবা প্ৰজেক্ট আহিব বুলি শুনিছোঁ ৰেলৱে প্ৰজেক্ট গোটেই দীপৰ বিল নোহোৱা হৈ গ'ল মানে ফাৰ্ষ্ট টাইম দেখা পালোঁ গছ নোহোৱাকৈ সৰুৰ পৰাই গছ হোৱা হয় দেখি একদম ব্লেং আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ ওপৰতে যাব দিয়া ট্ৰেইন থেংক ইউ দেই থেংক ইউ ভাল লাগিলে একদম দিয়া ভাই মানে কি হ'ব ব্ৰিজটো ওপৰেদি হ'ব ৰেলৱে ব্ৰিজটো ওপৰত হ'ব নেকি এনেকৈ ওপৰতে ৰেলৱে ব্ৰিজ হ'ব গছ গছনিখিনি নাথাকে আগৰ সেই সৌন্দৰ্য নাই আৰু সেই চব বৰবাদ কি গভৰ্ণমেণ্টে চাগে কিবা এটা ভালৰ কাৰণে কৰিছে তেওঁলোকে আমাতকৈ বহুত বেছি জানে কিন্তু আমাৰ এই ফিলিংছটো মানে এটা দুখ লাগিবতো তাত আমি মৰম কৰা আমি ভাল পোৱা বস্তু এটা যদি নোহোৱা হৈ যায় আমাৰ জীৱনৰ পৰা যিয়ে নহওক তেতিয়া আমাৰ বেয়া লাগিবই ক'ত ঘৰ ভাই তোমাৰ এই ইয়াতে মানে কেনেকুৱা লাগিছে এইটো গছ গছনি নোহোৱা বহুত বেয়া লাগিছে একদম মানে মন চন একদম কিবা লাগিছে ন কিবা মানে ইফালে যে অহা যোৱা কৰোঁ না ডিউটিৰ পৰা দেখিয়ে কিবা লাগি একদম কেম্বা লাগি আছে একদম মনৰ পৰা দেখি কিবা লাগি যায় ন সেইটোৱে আৰু আমি ভাল পাওঁ দিয়া ভাই হা লগ পাম ভাল লাগে ডেভেলপ হাতীৰ কাৰণে বনাই থকা হৈছে কৰিডৰ বনাব ওপৰেদি ট্ৰেইন যাব ইফালে এনেকৈ ব্ৰিজ বনিব জীৱ জন্তুৰ ছেফটিৰ কাৰণেও চাইছে চাগে গভৰ্ণমেণ্টে কিন্তু আমাৰ আৰু সেই আমি সৰুৰ পৰা দেখা পাই আহিছিলোঁ দীপৰ বিলটো
নোহোৱা হ'লে আৰু ইয়াৰে ওচৰে পাজৰে মানুহবিলাকৰ কিমান বেয়া লাগিব এই ভাইটিজন লগ পালোঁ আৰু বহুত মানুহ লগ পাইছোঁ তাহাঁতৰ আৰু কিমান বেয়া লাগিব তাহাঁতৰ ঘৰৰ ওচৰৰ ইমান ধুনীয়া এটা পৰিৱেশ নোহোৱা হৈ গ'ল হোপ ভাল হয় পিছত যাতে জীৱ জন্তু ভালকৈ থাকে ইয়াতে এই পৰিৱেশটো যাতে আমি আকৌ উভতাই পাওঁ সেই আশাৰে বাই বাই